এয়া চাউল, বৰা চাউল। এই বৰা চাউল মই ইয়াত 2 কিলো লৈছোঁ। আৰু মই ভাত খোৱা চাউল 1 টিং, 2 টিং। পোৱাটো ডাঙৰ কাৰণে 3 টিং পূৰা লোৱা নাই, অলপ কমাই দিছোঁ। এইখিনি এতিয়া মই ভালকৈ ধুই পিনে মই 2 ঘণ্টামান তিয়াই ৰাখিম। ইয়াতে গুৰ পিঠাও হ'ব, সুতুলি পিঠাও হ'ব। আমাৰ ইয়াততো টাউনততো ঢেঁকী নাই, কিন্তু মই সাধাৰণতে আমাৰ ভাই ঘৰলৈ যাওঁ। কিন্তু এইবাৰ মই মিক্সিতে মাৰিম, গুড়া কৰি পিনে এইবাৰ সুতুলি পিঠা আৰু গুৰ পিঠা বনাম। এয়া মই চাউলত পানী দিছোঁ, আৰু এয়া মই 1.5 কিলো গুড় লৈছোঁ। দেখিছে, 1.5 কিলো গুড়। 2টা বজাত চাউলখিনি তিয়াইছিলোঁ। চাউলখিনি মই এইদৰে এতিয়া টুকি ৰাখিছোঁ। 1 ঘণ্টামান ৰাখিব লাগিব, অলপ শুকাব লাগিব, তেতিয়াহে মই মিক্সিত গুড়া কৰিব পাৰিম। মই এতিয়া গুড়খিনি এইদৰে কাটি লৈছোঁ। এনেকৈ কটাৰীয়ে মিহি মিহিকৈ কাটি ল'ব লাগিব। এয়া গুড়ৰ লগত মই নাৰিকলখিনি ভাজি পিনে মিক্সিত মাৰি ল'লোঁ, আৰু এতিয়া এয়া গুড়ৰ লগত মানে নাৰিকল মিলাইছোঁ। এইখিনি সুতুলি পিঠাৰ কাৰণে। আৰু ইয়াতে চফ পৰিব। আৰু এইখিনি গুড় পিঠাৰ কাৰণে এইখিনি নাৰিকল মই সৰু সৰু কাটি এইদৰে মই ভাজি লৈছোঁ। ভাজি লৈ এতিয়া ইয়াৰ লগত গুড়ৰ লগত মিলাই দিম, আৰু কেঁচা চফ কেইটামান দি দিম ইয়াতে। এইখিনি গুড় পিঠাৰ কাৰণে, আৰু এইখিনি সুতুলি পিঠাৰ কাৰণে। মাখাৰ প্ৰচেছটো অলপমান বেলেগ বেলেগ হ'ব। সুতুলি পিঠাটো অলপমান মানে মাখোতে অলপ ঢিলা কৰি মাখিব লাগিব, আৰু গুড় পিঠাটো কোমল কৰিয়ে অলপ টাইট হ'ব, খাবলৈ যেন কোমল হয়। এইদৰে পিঠাগুড়ি বনাই আছোঁ। মিক্সিত মাৰা খতম হ'ল। চাওক, সেইটো ডাঙৰ ডেক্সি এটাহে, আধা ডেক্সিতকৈ অকণমান বেছিয়ে হৈছে। মই দেখিছে এতিয়া এইদৰে গুড়খিনি পেষ্ট কৰি লৈছোঁ। পেষ্ট কৰি লৈ মই এতিয়া এইখিনি গুড় পিঠা কাৰণে এতিয়া মাখিছোঁ। মাখাটো খুব ভাল হ'ব লাগিব। এতিয়া কমেও মই এতিয়া ইয়াত আৰু 15 মিনিটমান মাখিম। মই এতিয়া পিঠা বনাই আছোঁ, গুড় পিঠা। চব কিমান সুন্দৰকৈ ফুলি গৈছে পিঠাবিলাক। চব কিদৰে ধুনীয়াকৈ ফুলিছে। ধুনীয়া সুন্দৰ কৰি ফুলিছে। কালাৰটো আহিছে ন?
আৰু মই চুলি নপৰিবৰ কাৰণে মই এতিয়া টুপি পিন্ধি লৈছোঁ আৰু তেলৰ চুটিকণি নপৰিবৰ কাৰণে মই এইখন এপ্ৰনখন মানে পিন্ধি লৈছোঁ। এতিয়া আৰু পিঠা বনাবলৈ আছে। এতিয়া এইখিনি বনাইছোঁ। এয়া সুতুলি পিঠা চাওক, সুতুলি পিঠা দেখিছে, সেইটো সুতুলি পিঠা দেখিছে, সুতুলি পিঠা হয়, সুতুলি পিঠা চাওক কি ধুনীয়া সুতুলি পিঠা। ইয়াৰ ভিতৰত গুড় আছে, গুড় নাৰিকল